নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। অহাকালি হৈছে 1 এপ্ৰিল আৰু 1 এপ্ৰিল ৰাতিপুৱা 10 বজাৰ লগে লগে তেওঁলোকৰ বেংক একাউণ্টত দিব 10,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আত্মসহায়ক লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰা ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। 1 এপ্ৰিল তাৰিখে অৰ্থাৎ অহাকালি 10,000 টকা সোমাব বেংকত। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, কালিলৈ প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়কৰ 10,000 টকালৈ কৰিলে বৃহৎ ঘোষণাৰ লগতে কাইলৈ লাখ লাখ মহিলাই লাভ কৰিব প্ৰথম কিস্তি ৰূপে 10,000 টকা। গতিকে যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা সুখবৰ। পুৱা 10 বজাৰ লগে লগে বেংক একাউণ্টত জমা হ'ব এই বিশেষ ধন। লগতে 10,000 টকা পোৱাৰ পাছত যদি ভালকৈ ব্যৱহাৰ কৰে তেনেহ'লে পৰৱৰ্তী কিস্তিত দিব 25,000 টকা। লগতে অবাবত খৰচ নকৰিলে পুনৰ চৰকাৰে দিব ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে কৰিব পাৰিব হালৰ কাম, পিঠাৰ দোকান, তামোল পাণৰ দোকান, লগতে কেইবাটাও আপোনালোকে ব্যৱসায় কৰিব পাৰিব এই 10,000 টকাকৈ। লগতে স্বামীৰ দোকানত 10,000 টকাটো দিও আৰম্ভ কৰিব পাৰিব ব্যৱসায় বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে ভাল কাম কৰিলেহে অহা বছৰত পুনৰ 25,000কৈ টকা প্ৰদান কৰিব, অৰ্থাৎ দ্বিতীয় কিস্তিৰ জৰিয়তে। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তাৰ পিছত লাভ কৰিব 50,000কৈ টকা। গতিকে কাইলৈ লাখ লাখ মহিলাই লাভ কৰিব প্ৰথম কিস্তি ৰূপে 10,000 টকা। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিলে, পুৱা 10 বজাৰ লগে লগে বেংক একাউণ্টত জমা হ'ব এই বিশেষ ধন। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে 1 এপ্ৰিল তাৰিখে পুৱা 10 বজাৰ লগালগ প্ৰথম কিস্তিৰ ধন 10,000 টকাকৈ লাভ কৰিব। ডিবিটিৰ যোগে এই টকাটো প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহালী সমষ্টিৰ পৰা। গতিকে বন্ধুসকল, যদিহে আপুনি এগৰাকী আত্মসহায়কৰ সদস্য হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ। কাৰণ আপোনালোকে এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 1 এপ্ৰিল তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকে নিজৰ বেংক একাউণ্টটো চেক কৰিব আৰু আপোনালোকে পুটুং কৰি 10,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব ডিবিটিৰ মাধ্যমত। গতিকে যিসকল মহিলাই যোগ্য হ'ব তেওঁলোকেহে পাব। আৰু ইতিমধ্যে চৰকাৰে লিষ্ট এখন প্ৰকাশ কৰিছে। যদি সেইখন লিষ্টত আপোনালোকৰ নাম আছে তেনেহ'লে হয়তো আপোনালোকে লাভ কৰিব 10,000 টকা। আৰু বন্ধুসকল, যিসকলে হয়তো নামসমূহ বাদ পৰিছে যিসকলৰ, তেওঁলোকে কিন্তু পুনৰ আবেদন কৰিব পাৰিব। নতুনকৈ পুনৰ ফৰ্মবিলাক বিতৰণ কৰিব চৰকাৰে ঘোষণা কৰিছে। লগতে যদি আপোনালোকে এই প্ৰথম কিস্তিৰ 10,000 টকা ভালকৈ ব্যৱহাৰ কৰে, ভাল কামত ভাল ব্যৱসায় কৰে, তেনেহ'লে কিন্তু আপোনালোকে পৰৱৰ্তী সময়ত লাভ কৰিব 25,000 টকা। আৰু সেই 25,000 টকাও যদি আপোনালোকে ভালকৈ ব্যৱহাৰ কৰে তেনেহ'লে কিন্তু পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ তৃতীয় ষ্টেপৰ যোগেদি লাভ কৰিব 50,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এগৰাকী আত্মসহায়কৰ সদস্য হয় তেনেহ'লে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। কাৰণ এই আপডেটটো চাই যাতে সকলোৱে কালিলৈ 10,000 টকা লাভ কৰে, নিজৰ বেংক একাউণ্টত চেক কৰিব পাৰে 10 বজাৰ লগালগ। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। ধন্যবাদ। জয় আই অসম।